নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহিছে। IOCL বিভাগৰ ফালৰ পৰা নতুনকৈ ভেকেঞ্চি মুকলি কৰি দিছে। প্ৰায় 2756টাকৈ ভেকেঞ্চি মুকলি কৰিছে। এপ্লাই আপোনালোকে অনলাইন যোগে কৰিব পাৰিব। অল ডিটেইলছ মই আপোনালোকক এই ভিডিঅ' যোগে জনাই দিয়া হ'ব। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া আপোনালোকে সকলোখিনি কথা গম পাব। IOCL বিভাগৰ ফালৰ পৰা যিখিনি ভেকেঞ্চি মুকলি কৰিছে তাৰ ক্ষেত্ৰত আপোনালোকৰ কোৱালিফিকেশ্যন কিমানৰ পৰা কিমানলৈ পাৰিব, লগতে অসমৰ কাৰণে কিমান ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব, ভেকেঞ্চিৰ জব লোকেশ্যনসমূহ কি হ'ব, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰাব। চ' যদি ভিডিঅ'টো ভাল হয় ভিডিঅ' লাইক কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে, এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থ'ব। আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব পাৰে, তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আহক আজি ভিডিঅ' আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে দেখিব যে IOCL এপ্ৰেণ্টিছ ৰিক্ৰুইটমেণ্ট আহি গৈছে 2025ৰ কাৰণে। এটা দুটা ভেকেঞ্চি হোৱা নাই, প্ৰায় 2756টাকৈ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব এপ্ৰেণ্টিছৰ পোষ্টৰ। আৰু এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আপোনালোকে কোনো অফলাইন এপ্লাই কৰিব নালাগে, ডাইৰেক্ট আপোনালোকে অনলাইন যোগে কৰিব পাৰিব মোবাইলৰ পৰাই। চ' মই সম্পূৰ্ণ ডিটেইলছ আপোনালোকক জনাই দিম, কেনেকুৱা ধৰণৰ কি হ'ব, চিলেকশ্যন প্ৰচিডিউৰ, এজ ক্ৰাইটেৰিয়া কিমান হ'ব, সকলোখিনি জনাই দিম। চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু পোনপ্ৰথমে মই ইয়াৰ লাষ্ট ডেটটো জনাই দিব বিচাৰিছোঁ। ইণ্ডিয়ান অইল কৰ্প'ৰেশ্যন লিমিটেডৰ লাষ্ট ডেটটো দিয়া আছে 18/12/2025, মানে আপোনালোকে ডিচেম্বৰ মাহৰ 18 তাৰিখ পৰ্যন্ত ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। নেম অফ দ্য পোষ্টখিনি আপোনালোকে দেখিছে এপ্ৰেণ্টিছৰ ভেকেঞ্চি আহি গ'ল। নাম্বাৰ অফ পোষ্ট 2756টা। আৰু ইয়াৰ যিটো ৰিফাইনেৰী ৱেজ ভেকেঞ্চিখিনি দেখি হৈছে, গুৱাহাটী ৰিফাইনেৰীৰ কাৰণে 82টা, বৰুৱানী ৰিফাইনেৰীৰ ক্ষেত্ৰত 313টা, গুজৰাট ৰিফাইনেৰীৰ ক্ষেত্ৰত 583টা, হালদিয়া ৰিফাইনেৰীৰ ক্ষেত্ৰত 216টা, মথুৰা ৰিফাইনেৰীৰ ক্ষেত্ৰত 189টা, পানীপাত ৰিফাইনেৰী পেট্ৰকেমিকেল কমপ্লেক্সৰ ক্ষেত্ৰত 707টা, ডিগবৈ যিটো ৰিফাইনেৰী আছে ডিব্ৰুগড় 112টা, বঙাইগাঁও ৰিফাইনেৰীৰ ক্ষেত্ৰত 142টা, প্ৰদীপ ৰিফাইনেৰীৰ ক্ষেত্ৰত 413টা। টোটেল আমাৰ অসমৰ ক্ষেত্ৰত 316টাকৈ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। আৰু ইয়াৰ যিটো ট্ৰেইনিং পিৰিয়ডটো দেখিব পাইছে 12 পৰা 24 মাহৰ ভিতৰত। চ' যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবিছে আপোনালোকে কৰি ল'ব পাৰিব। ইলিজিবিলিটি ক্ৰাইটেৰিয়া 18 পৰা 24 বছৰ বয়সৰ কেণ্ডিডেট জেনেৰেলি আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহো লাভ কৰিব পাৰিব। যদি আপোনালোকে SC SC হয় তেতিয়া 5 বছৰকৈ, OBC ক্ষেত্ৰত 3 বছৰ, PWD ক্ষেত্ৰত 10, PW OBC NCL ক্ষেত্ৰত 13, PWD ST ST ক্ষেত্ৰত 15 বছৰ পৰ্যন্ত পাৰিব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকে দেখিব পাইছে যিটো ট্ৰেড এপ্ৰেণ্টিছ, মানে ট্ৰেড ৱাইজত বেলেগ বেলেগ হয় প্ৰতিটো পদৰ ক্ষেত্ৰত। ট্ৰেড এপ্ৰেণ্টিছৰ ক্ষেত্ৰত আপোনাৰ এটেণ্ডেণ্ট অপাৰেটৰৰ ক্ষেত্ৰত BSc বিচাৰিছে। ট্ৰেড এপ্ৰেণ্টিছ ফিটাৰৰ ক্ষেত্ৰত আপোনালোকে ITI বিচাৰিছে। ট্ৰেড এপ্ৰেণ্টিছ বইলাৰৰ ক্ষেত্ৰত BSc বিচাৰিছে। টেকনিচিয়ান এপ্ৰেণ্টিছ ডিচিপ্লিন কেমিকেলৰ ক্ষেত্ৰত 3 ইয়াৰ ডিপ্ল'মা বিচাৰিছে। টেকনিচিয়ান এপ্ৰেণ্টিছ ডিচিপ্লিন মেকানিক্সৰ ক্ষেত্ৰত 3 বছৰীয়া আপোনালোকে ডিপ্ল'মা বিচাৰিছে, মেকানিকেল ইঞ্জিনিয়াৰক এনেকৈ দেখিব পাৰিছে। কিন্তু আপোনালোকে যিটো ট্ৰেড এপ্ৰেণ্টিছ ছেক্ৰেটেৰিয়েল এছিষ্টেণ্ট আছে তাৰ ক্ষেত্ৰত 3 বছৰীয়া আপোনালোকে এখন ডিগ্ৰী চাৰ্টিফিকেট বিচাৰিছে। BA হওক, BSc হওক, BCom হওক, কোনো কথা নাই, যিখন ডিগ্ৰী চাৰ্টিফিকেট হয় সেইখন হ'লে হৈ গ'ল। ট্ৰেড এপ্ৰেণ্টিছ একাউণ্টেণ্টৰ ক্ষেত্ৰত কিন্তু আপোনালোকে BCom হ'ব লাগিব। ট্ৰেড এপ্ৰেণ্টিছ ডাটা এণ্ট্ৰি অপাৰেটৰ ক্ষেত্ৰত মিনিমাম 12 পাছ কৰিলে হ'ল। আৰু ডাটা এণ্ট্ৰি অপাৰেটৰ স্কিল চাৰ্টিফিকেট হোল্ডাৰৰ ক্ষেত্ৰতো মাত্ৰ 12 পাছ কৰিলে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু হাউ টু এপ্লাই যদি ক'ব যাওঁ, এই ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত অনলাইন যোগে আবেদনসমূহ কৰিব পাৰিব। আৰু অনলাইন যোগে আবেদন কৰিবৰ কাৰণে আপোনালোকে মই এডভাৰটাইজমেণ্ট আৰু এপ্লাই লিংকটো ডেছক্ৰিপশ্যনত দিয়াই থাকিব, নাইবা আপোনালোকে ইয়াতো লিংকবিলাকৰ কথা উল্লেখ কৰি দিছে কিদৰে আবেদনসমূহ কৰিব পাৰিব। আৰু আবেদনসমূহ 28 নৱেম্বৰৰ পৰা ষ্টাৰ্ট হৈ গৈছে। 18 ডিচেম্বৰ ইয়াৰ কাৰণে লাষ্ট ডেট হয়, মানে 28 নৱেম্বৰ মানে কি কালিৰ পৰাই আবেদনসমূহ ষ্টাৰ্ট হৈ গৈছে। আৰু 18 ডিচেম্বৰ ইয়াৰ কাৰণে লাষ্ট ডেট হয়। চ' আপোনালোকে সোনকালে যিমান পাৰে সোনকালে আপোনালোকে এপ্লাইসমূহ কৰি লওক। চ' ইয়াত যদি পিছলৈ মানে ছাৰ্ভাৰৰ সমস্যাসমূহ দেখাই দিয়ে, চ' যদি এনেকৈ আপোনালোকে যে আবেদনসমূহ কৰিম বুলি ভাবিছে, লিংক ডেছক্ৰিপশ্যন আছে, এডভাৰটাইজমেণ্টৰ লিংকো ডেছক্ৰিপশ্যন আছে। চ' যদি ভিডিঅ'টো ভাল পালে ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু মোৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰক, তেতিয়া ডেইলি জবৰ আপডেটসমূহ